ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা মই ভোটিং সিস্টেম কৰিছিলোঁ কোনোবাই কৈছে স্যাৰ উচ্চ গণিত দিয়ক কোনোবাই কৈছে সাধাৰণ গণিত দিয়ক কোনোবাই কৈছে দুইটাই দি থক আমাক সবেই লাগে ভোটিংৰ অন্তত দেখা গ'ল যে উচ্চ গণিতৰ সকল জিকিলে এতিয়া মইতো ক'ব পৰা নাই এতিয়া চৰকাৰ বিজেপিয়ে কৰিবনে কংগ্ৰেছে কৰিবনে জাতীয় পৰিষদে জিকিলে মই কিন্তু একো ধৰিব পৰা নাই দেই বাৰু যোন জিকিলে কিন্তু আমি তোমালোকক সন্মান জনাইছোঁ তোমালোকৰো আত্মসন্মান আছে গতিকে মই উচ্চ গণিতৰ দিবলৈ বাধ্য কাৰণ মই ভোটিঙত দেখিছোঁ উচ্চ গণিতৰ সকলে যথেষ্ট ভোটদান কৰিছে গতিকে তোমালোকক মই সন্মান জনাই আজি উচ্চ গণিতৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'ত তোমালোকে সংহতি চেপ্টাৰ প্ৰথম সংহতি চেপ্টাৰটো আছে সেই তাৰ ওপৰত কিছুমান তোমালোকৰ প্ৰবেবল কুৱেশ্যন সম্ভাৱ্য প্ৰশ্ন মই আগবঢ়াম কিন্তু এই চেপ্টাৰটো মই তোমালোকক খৰচি মাৰি দি থোৱা আছে তাৰমানে সকলো অনুশীলনী তোমালোকৰ সমাধান কৰি থোৱা আছে তাৰ উপৰিও তোমালোকে কিছুমান মই যে কৈছিলোঁ যে ইউৰ কুৱেশ্যন মাই আনসাৰ তাত তোমালোকে সেই চেপ্টাৰৰ পৰা কিছুমান প্ৰশ্ন সুধিছিলা সেই প্ৰশ্নবিলাকৰো মই সমাধান তাত কৰি দিছিলোঁ গতিকে তোমালোকৰ তাত বিশেষ মোক কৰি দিবলগীয়া নাই তথাপিও প্ৰশ্ন সীমাহীন বেলেগ কিতাপ চাপা বেলেগ প্ৰশ্ন তোমালোকে পাই গৈ থাকিবা এতিয়া মই তোমালোকৰ কাৰণে আগবঢ়াইছোঁ যে আগতে এনেকুৱা ধৰণৰ এই চেপ্টাৰটোৰ লগত জড়িত কিবা প্ৰশ্ন আহিছিলে নেকি যদি আহিছিলে সেই প্ৰশ্নখিনি তোমালোকক মই দি দিছোঁ তোমালোকে কৰি ল'বা প্ৰশ্নখিনি দি দিছোঁ মই কৰি ল'বা তাৰে দুই এটা মই কৰি দিম ঠিক আছে তাৰে দুই এটা মই তোমালোকক কৰি দিম এক বা এনেকুৱা ধৰণৰ মাৰ্কবিলাক কৰোঁতে বেছি টাইম নালাগে আৰু ভিডিঅ' লেংথটো বৰ দেৰি হ'লে তোমালোকৰ আপলোড কৰোঁতে বহুত টাইম মোৰ সময় নষ্ট হয় সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে মই তোমালোকক এতিয়াতো কৈ দিমেই বুকখনৰ যিখিনি ইম্পৰ্টেণ্ট সেইখিনি মই কৈ দিমেই তাৰোপৰি মই যিখিনি তোমালোকক দিম সেইখিনিও তোমালোকে চাবা ভিডিঅ' স্কিপ নকৰিবা এতিয়া মই তেনেহ'লে তোমালোকৰ প্ৰশ্নবিলাক আৰম্ভ কৰিছোঁ সংহতি চেপ্টাৰটো তোমালোকৰ প্ৰথম আছিলে কাৰ্ডিনেলিটি অফ এ ছেট তাৰমানে সংহতিৰ গণনীয়তা সেইখিনি তোমালোকে জানাই যে সংহতি এটাত যিখিনি মৌল থাকে সেইটোকে কি বুলি কয় এটা সংহতিত থকা মৌল সংখ্যা তাৰ কাৰণে কিছুমান চিম্বল ব্যৱহাৰ কৰিছে এন অফ এ সংহতিটো যদি এ হয় এন অফ এৰে বুজাওঁ নহয় সংহতি যদি 5টা মৌল থাকে এন অফ এ = 5 এইবিলাক তোমালোকৰ আগত মই কৈ নাথাকোঁ আৰু সেইটো সংহতিক মাত্ৰা বুলিও কয় ঠিক আছে তাৰপিছত তোমালোকৰ এটা সূত্ৰ আছিলে সূত্ৰটো কি আছিলে এন অফ এ ইউনিয়ন বি = এন অফ এ প্লাছ এন অফ বি এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি সেই সূত্ৰটো কিন্তু প্ৰমাণ আহিব এবাৰ আহিছে মেট্ৰিকত আহি গৈছে মই তোমালোকক প্ৰশ্ন আকাৰে ইয়াত লিখি দিম বাৰু এই প্ৰশ্নটো 4 মাৰ্ক আহিছে গতিকে তোমালোকক মই কোনোবা এটা ভিডিঅ'ত সেই প্ৰমাণটো হয়তো কৰি দিছোঁ যদিও নাই দিয়া তোমালোকে বুকত কৰি থোৱা আছে প্ৰমাণটো চাই ল'বা যদি মোৰ প্লেলিষ্টখন চোৱা হয়তো পাব পাৰা মোক কৰা ঠিক মনত আছে দিন হ'লতো এই ভিডিঅ'বোৰ দিয়া সময় হ'ল তোমালোকে সেইটো চাই ল'বা তাৰপিছত তোমালোকক মই কওঁ যে তোমালোকে 4 পেজত থকা কোনটো পেজ 4 পেজত সংহতি 4 পেজত থকা উদাহৰণ 1 উদাহৰণ 2 আৰু 5 পেজত থকা উদাহৰণ 3 টো তোমালোকে চাব লাগিব মই সেই তিনিটা উদাহৰণৰ পৰা বাছি দিছোঁ তাৰপিছত তোমালোকে যদি 6 পেজলৈ যোৱা আৰু 7 পেজলৈ যোৱা 6 পেজত কুৱেশ্যন 5 টো আৰু 7 পেজত কুৱেশ্যন 6 টো তোমালোকে চাব লাগিব সেইটো মোৰ ফালৰ পৰা তোমালোকৰ পসিবল কুৱেশ্যন হ'ব গতিকে তোমালোকে চাবা নিশ্চয় এতিয়া তোমালোকে অনুশীলনীলৈ যদি গুচি আহা অনুশীলনী 1.1ত তোমালোকৰ বহুতখিনি প্ৰশ্ন আছে বহুতখিনি বুলি কওঁতে সব প্ৰশ্ন ইয়াৰ নাকাটে এইবিলাক প্ৰশ্ন কাটি পেলাই প্ৰশ্নখন তোমালোকৰ মানে দীঘলীয়া নকৰে ঠিক আছে তে ইয়ালৈকে তোমালোকে প্ৰশ্নখিনি চাব পাৰা কুৱেশ্যন 2 টো চাবা 1.1 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 2 টো চাবা 3 চাবা 5 চাবা 6 চাবা আৰু 7 চাবা বাকিখিনি নালাগে এই দিয়া বাকিখিনি লগত লাগি থাকিব নালাগে ঠিক আছে এতিয়া তোমালোকৰ বহুতখিনি কুৱেশ্যন কমি গ'ল নে কমি যোৱা মানে কি তোমালোকে সেইখিনি আৰু চাব নালাগে সেইখিনি যদি চাওঁ মই বেয়া পোৱা নাই কিন্তু তোমালোকে যদি বাছি দিয়া কথাটো হয়তো তেতিয়াতো কিছু বাদ পৰিব ন গতিকে তোমালোকে সেইখিনি যিখিনি ষ্টুডেণ্টে চাইছা সম্পূৰ্ণ চাইছা মই বেয়া পোৱা নাই কিন্তু তোমালোকক যেতিয়া
ক'লা যে ইম্পৰ্টেণ্ট লাগে বুলি ক'লেতো আকৌ গোটেই সোপা নহ'ব নহয় গোটেই ইম্পৰ্টেণ্ট মই চাই পেলাই তোমালোকক দিলোঁ ঠিক আছে তাৰপিছত তোমালোকে আহিলে কাৰ্টেজীয় গুণফলৰ ডেফিনিশ্যন তাৰমানে কাৰ্টেজীয় গুণফল কাক বোলে সেইটো এবাৰ আহিছিলে গতিকে সেই ডেফিনিশ্যনটো তোমালোকে মুখস্থ কৰি থবা কিতাপতে সুন্দৰকৈ আছে আৰু মোৰ ভিডিঅ'তটো মই সেই কাৰ্টেজীয় গুণফল কাক বোলে বা মই বুজাওঁতে সেইখিনিত সম্পূৰ্ণ ব্যাখ্যা দিছোঁ গতিকে তাতো তোমালোকে চাই ল'ব পাৰিবা এতিয়া কাৰ্টেজীয় গুণফল চাবা তাৰপিছত কাৰ্টেজীয় গুণফলৰ বৃক্ষচিত্ৰ এতিয়ালৈকে অৱশ্যে পৰীক্ষাত কটা নাই কিন্তু হয়তো প্ৰশ্ন কাকতৰ কিছু সময়ে চেঞ্জ আহিব পাৰে আমি নাকাটে বুলি নকওঁ তাৰো এটা চাই থবা কেনেকৈ কৰে মই কৰাইছোঁৱেই তাৰপিছত তোমালোকৰ চাবা লেখ কাৰ্টেজীয় গুণফল a ক্ৰছ b লেখ মানে কি আৰু x অক্ষ y অক্ষ পাতি পেলাই কাৰ্টেজীয় গুণফলনো কি কিছুমান ক্ৰমিত জোৰৰ সমষ্টি নহয় জানো ক্ৰমিত জোৰৰ সংহতি মানে এই ক্ৰমিত জোৰবিলাক দুটা সংখ্যা থাকে কাৰণে আমি স্থানাংক হিচাপে ল'ব পাৰোঁ কোঅৰ্ডিনেট হিচাপে ল'ব পাৰোঁ আৰু সেইবিলাক কোনটো বিন্দু স্থানাংক সমতলটো চাৰিটা ভাগত ভাগ কৰে নহয় প্ৰথম পাত দ্বিতীয় পাত তৃতীয় পাত চতুৰ্থ গতিকে কোনোবা ঠাইত বিন্দুবোৰ বহিব জাষ্ট বিন্দুটো প্লট কৰি দিব লাগে কাম সিমানে নহয়নে বাৰু গতিকে সেইটো তোমালোকে চাবা খুব সহজ প্ৰশ্ন গতিকে সেইটো তোমালোকে এৰাই নচলিবা তাৰপিছত 18 পেজত তোমালোকৰ কিছুমান সূত্ৰ দি থৈছে কাৰ্টেজীয় গুণফলৰ সূত্ৰ ইয়াৰ প্ৰমাণ আহে ইয়াৰ প্ৰমাণ কিন্তু 1 নম্বৰটোৱে আৰু 4 নম্বৰটোহে কৰি থৈছে গতিকে 1 আৰু 4 কৰি থৈছে সেই প্ৰমাণকেইটা তোমালোকে চোৱা তাতে ইফ এণ্ড অনলি ইফ তাৰমানে যদি আৰু যদিহে দুইফালে কাঁড়চিনডাল দিলে প্ৰমাণটো ছুটি হয় যদি এফালে কাঁড়চিন দিয়া প্ৰমাণটো বিপৰীতভাৱে আকৌ কৰিব লাগে মানে বুজি পাইছানে তুমি যি ধৰণে কৰি লেফট হেণ্ড সাইডটো কৰি ৰাইট হেণ্ড সাইড পালে নহয় আকৌ ৰাইট হেণ্ড সাইডটো কৰি লেফট হেণ্ড সাইড পাব তেতিয়া তোমাৰ অংকটো দীঘল হয় সেইকাৰণে দুইফালে কাঁড়চিন দিলে এটা পক্ষ কৰিলে হৈ যায় ঠিক আছে তাৰপিছত তোমালোকৰ 19 পেজত আৰু এটা আছে মোস্ট ইম্পৰ্টেণ্ট দেই এইটো কুৱেশ্যন উদাহৰণটো 3 হ'ব উদাহৰণ 3 19 পেজ 19 তাত কুৱেশ্যন নম্বৰ 3 টো তোমালোকে চাবা তাৰপৰা যদি তোমালোকে অনুশীলনীলৈ আহা অনুশীলনীলৈ আহিলেও 1.2 অনুশীলনীটো হ'ল 1.2 তাৰ কুৱেশ্যন 1 আৰু 2 টো চাবা আৰু তলৰ ফালে তোমালোকে চাবা 10 আৰু 11 আৰু বেক সাইডে 22 পেজত তোমালোকে চাবা 12 13 14 12 13 14 মই বহুত কমাই দিলোঁ তোমালোকক গতিকে তোমালোকে সেই কুৱেশ্যন গিটা যাতে পৰীক্ষালৈ যাওঁতে এই মানে উজু বৰ টান নহয় যাতে তোমালোকে এইকেইটা কম মন দি চাই যোৱা মানে আহাৰ চান্স আছে ঠিক আছে এটা তোমালোকৰ সংহতিত সম্পৰ্ক ৰিলেশ্যন ইন সেটস সংহতিৰ মাজত সম্পৰ্ক বুলি কওঁতে তোমালোকে সম্পৰ্কবিলাক আমি কিহেৰে প্ৰকাশ কৰোঁ বুলি কৈছোঁ কাৰ্টেজীয় গুণফলৰ দ্বাৰা প্ৰকাশ কৰোঁ ইয়াতে ভেন ডায়াগ্ৰামৰ সহায়ত কাঁড়চিন মাৰিও প্ৰকাশ কৰোঁ এৰো ডায়াগ্ৰাম বুলি কয় এইবিলাক তোমালোকে চাবা আৰু তোমালোকে আৰু এটা প্ৰশ্ন কৰি থৈছে উদাহৰণ 24 পেজৰ একদম তলৰটো অৱশ্যে নম্বৰ ইয়াত নিদিলে যে ধৰা হ'ল a = ab b = lmn দুটা সংহতি a পৰা b লৈ মুঠ সম্পৰ্ক সংখ্যা নিৰূপণ কৰা বহুতেই ইম্পৰ্টেণ্ট এটো 1 মাৰ্কৰ কুৱেশ্যন হয় এটো তোমালোকে চাবা তাৰপিছত আদি ক্ষেত্ৰ সহক্ষেত্ৰ পৰিসৰ এইবিলাকৰ কাৰণেও তোমালোকে মই কৈছোই যে আই বুটামটো মোৰ টিপি পেলাই তোমালোকে এই ভিডিঅ'বিলাক চাই ল'বা বুজি নিশ্চয় পাবা কাৰণ ইয়াত কোনো পূৰণ হৰণ যোগ বিয়োগ নাই কেৱল তোমালোকৰ এই কিছুমান কিটিপ আছে কাৰ লগত কোন হ'ব এইবিলাক তোমালোকে মিলোৱা কথাহে ঠিক আছে এতিয়া তোমালোকে ডেফিনিশ্যন এটা আছে ৰিক্ত সম্পৰ্ক সাৰ্বিক সম্পৰ্ক ডেফিনিশ্যন বেছি আছে ইয়াত তৎসমক সম্পৰ্ক তাৰ পিছত তোমালোকৰ ধ্ৰুৱক সম্পৰ্ক এইবিলাক ডেফিনিশ্যন ইয়াৰ সংজ্ঞাবিলাক মুখস্থ কৰিবা লগত এটা উদাহৰণ ৰাখিবা ঠিক আছে তৎসমক সম্পৰ্ক কাক বুলি কোৱাৰ পিছত তুমি লিখিলা লিখাৰ পিছত বোলে এটা এক্সাম্পল দি দিয়া ঠিক আছে 1 + 1 2 হৈ গ'ল এটা 2 মাৰ্কৰ কুৱেশ্যন হৈ যাব পাৰে তাৰ পিছত তোমালোকে অনুশীলনী 1.3 লে যোৱা 1.3 তোমালোকে কোনগিটা ভালকৈ মন দি চাব লাগিব
1.3 চাব লাগিব কুৱেশ্যন 2 কুৱেশ্যন 3 কুৱেশ্যন 5 ঠিক আছে মই ক'লো নহয় 2 3 5 চাবা আৰু বেক পেজত 36 পেজত তোমালোকে চাব লাগিব কুৱেশ্যন নম্বৰ 10 আৰু দুটা মোস্ট ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট বুলি কৈছোঁ ভেৰি ইম্পৰ্টেণ্ট প্ৰেক্টিছত ৰাখিবা কুৱেশ্যন নম্বৰ 13 তাত দুটা প্ৰমাণ আছে আৰু 14 এই 13 আৰু 14 এই যদি অনুশীলনীটোৰ এই কুৱেশ্যন দুটা তোমালোকে নচোৱা মই বেয়া পাম তোমালোকে চাব লাগিব সেই কুৱেশ্যন গিটাত 3 মাৰ্কছ মান থাকে গতিকে এইকেইটা কৈটা আগত আহিছে হা এইটো মই তোমালোকক দিহতাই কৈছোঁ আগত এইবোৰ আহিছে গতিকে তোমালোকে এইকেইটা প্ৰমাণ চাবা মই কৰি থোৱা আছে মই অনুশীলনী তোমালোকক এইটো কৰি থৈছোঁ মানে তাত চাই ল'বা এতিয়া মই তোমালোকক কৰি নিদিওঁ কাৰণ কৰাকে কিমান কৰি থাকিবা গতিকে তাততো মই ব্যাখ্যা কৰিছোঁ গতিকে ভিডিঅ'ত কথাখিনি কৈ গৈছোঁ এতিয়া তোমালোকৰ সম্পৰ্কৰে আৰু কিছুমান ডেফিনিশ্যন আছে সেই সম্পৰ্কবিলাক ধৰা স্বতুল্য সম্পৰ্ক কাক বোলে সমমিত সম্পৰ্ক কাক বোলে সংক্ৰামক কাক বোলে প্ৰত্যেকটো সংজ্ঞাৰ লগতে এটা উদাহৰণ ৰাখিবা এটাতকৈ বেছি উদাহৰণ নাহে সম্পৰ্কবিলাকৰ মনত ৰাখিবা আৰু গোটেইকেইটা সম্পৰ্কক একেলগে কি বুলি কয় সমতুল্য সম্পৰ্ক গতিকে কেতিয়াবা সমতুল্য সম্পৰ্ক কাক বোলে যিবিলাক সম্পৰ্ক স্বতুল্য হয় সমমিত হয় সংক্ৰামক হয় সেইবিলাকে কি হ'ব সমতুল্য সম্পৰ্ক গতিকে তাৰো উদাহৰণ তোমালোকে ৰাখিবা এতিয়া তোমালোকে সম্পৰ্কৰ আকৌ লেখ আঁকিব পাৰি এতিয়া লেখ আঁকিবলৈ হ'লে তোমালোকৰ ইয়াতে দি থৈছে তোমালোকৰ 41 পেজত উদাহৰণটো এতিয়ালৈকে কিন্তু লেখ তোমালোকৰ অহা নাই সম্পৰ্কৰ লেখ গতিকে তোমালোকে চাবা সেইটো মই উদাহৰণ 2টো চাবলৈ কৈছোঁ আৰু এটা তোমালোকৰ ইয়ৰ কুৱেশ্যন মাই আনচাৰত কোনোবা এজনে সুধিছিলে ঠিক মই ষ্টুডেণ্টজনৰ নাম মনত এতিয়া মোৰ অহা নাই তেওঁ উদাহৰণ 4টো সুধিছিলে 42 পেজৰ 42 পেজত থকা উদাহৰণ 4টো সুধিছিলে আৰু এই 4টো মই সম্পূৰ্ণ সমাধান কৰি দিছোঁ আৰু কেনেকৈ তুমি গ্ৰাফটো আঁকিলে কোনফালে আঁচ টানিব লাগিব মানে গ্ৰেটাৰ দেন থাকিলে বা লেছ দেন থাকিলে গ্ৰাফডাল মানে ষ্ট্ৰেট লাইনডাল মানে সৰলৰেখাডাল বনাই পেলাই কোনোবা এটা অংশহে ল'ব লাগিব আৰু এই প্ৰশ্নবিলাক যিটো প্ৰশ্ন এতিয়া তোমালোকৰ মই উদাহৰণ 4টো কৰি দিছোঁ 42 পেজত তোমালোকে যিবিলাক ষ্টুডেণ্টে গৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত ছায়েন্স পঢ়িবা মেথমেটিক্সত এটা চেপ্টাৰ আছে ইনইকুৱেলিটি যিটো অসমতা বুলি কয় সেই চেপ্টাৰটোত এনেকুৱা ধৰণৰ লেখ কিমান কৰিবা মানে বহুত প্ৰশ্ন আছে ইয়াত তোমালোকক এটাহে দিছে কিয় তোমালোকে তেনেহ'লে এটা প্ৰশ্ন চাবলৈ এলাহ কৰিছা নম্বৰ ল'ব লাগিব আহি গ'লে কি হ'ব গতিকে প্ৰশ্ন দুটা দিছে এটা ইকুৱেলত আছে এটা আনইকুৱেলত আছে হা গতিকে মই তোমালোকক এই যিটো আনইকুৱেল তলত দিয়া আছে y less than equal to x plus 1 মই তো সমাধান কৰি দিছোঁ ব্যাখ্যা কৰি দিছোঁ তোমালোকে ভিডিঅ' চাই ল'বা এতিয়া তোমালোকৰ আহিলে 44 পেজৰ কুৱেশ্যন মই তোমালোকক দুটা বাছি দিছোঁ কেইটা দুটা উদাহৰণ 5 আৰু উদাহৰণ 6 উদাহৰণ 5 আৰু 6ৰ ভিতৰত উদাহৰণ 6টো বহুত ইম্পৰ্টেণ্ট ৰাউণ্ড কৰিয়ে দিয়া সেইটো কৰিব সময়ত অকমান টান পাব পাৰা সেইটো ভিডিঅ' মই অলৰেডি তোমালোকৰ ইয়ৰ কুৱেশ্যন মাই আনচাৰত কৰি দিছোঁ হা মানে তোমালোকক উনুকিয়েহে দিছোঁ এতিয়া 6 বুলি কওঁতে বুকতটো কৰি থৈছে নে বুকত কৰি থৈছে এতিয়া বুকৰ মতে কৰিলেও হ'ব গতিকে মাত্ৰ তোমালোকে প্ৰেক্টিছ ৰাখিব লাগিব কাৰণ বস্তুবিলাক এইবোৰ হ'ল মডাৰ্ণ এলজেব্ৰা না আধুনিক বীজগণিত মানে গতিকে এইবিলাক বস্তু অলপ প্ৰেক্টিছ ৰাখিবই লাগিব এটা তোমালোকৰ 1.4 অনুশীলনী মইনো তোমালোকক কি ক'ম তোমালোকক মই তিনটা প্ৰশ্ন তোমালোকক মই বাছি দিলোঁ বাকিবিলাক তোমালোকে নাচালেও হ'ব উদাহৰণ 8 মন থাকিবনে 46 পেজৰ উদাহৰণ 8 সেই তাত দিছে r সম্পৰ্কটো সংজ্ঞা হ'ল r equal to ordered pair xy belongs to z যাৰ বাবে x minus y 5ৰে হৰণ যায় এবাৰ মেট্ৰিকত আহিছিলে 5ৰ ঠাইত 3ৰে হৰণ যায় বুলি দিছে একো নাই 5ৰ ঠাইত 3 লিখি দিবা বোলে আমাৰ বুকত 5 আছিলে এবাৰ 3 আহিলে এটোটো নোৱাৰিলোঁ সেইটো নকৰিবা 5 গুচাই পেলাই কি লিখি দিবা 3 লিখি দিবা বুজি পালা গতিকে তোমালোকে 8 নম্বৰ কুৱেশ্যনটো চাবা এটো যোৱা বছৰ অহা নাই এই বছৰ অহাৰ চান্স আছে তাৰ পিছত হিফালে 46
7 পেজত অন্তিম প্ৰশ্ন দুটা মই তোমালোকক দিছোঁ 11 আৰু 13 11 কুৱেশ্যনটো আহি গৈছে আজি এবছৰ দুবছৰমানৰ আগত আহি গৈছে যোৱা বছৰ নাই অহা গতিকে 11 কুৱেশ্যনটো তোমালোকে ভালকৈ চাব পাৰা আৰু প্ৰশ্নমালাটো বা আগৰ প্ৰশ্নটো তোমালোকে যদি দেখিছা তুমি সেই প্ৰশ্নটো ইয়াৰে এটা পাৰ্ট হয় তোমালোকে এইকেইটা মই বাছি দিলোঁ এতিয়া তোমালোকক মই কেইটামান দিব লাগিব নহয় এইখিনি তোমালোকক বুকৰ কথা ক'লোঁ যে বুকত এইখিনি অংক তোমালোকে চাব লাগিব এতিয়া মোৰ ফালৰ পৰা কেইটামান এক্সট্ৰা কুৱেশ্যন দিওঁ যিকেইটাৰ কাৰণে তোমালোকে এতিয়া অপেক্ষা কৰি আছে এতিয়া তোমালোকৰ সম্ভাৱ্য প্ৰশ্ন মই বৰ্ডত লিখি দিছোঁ তোমালোকে বহিত প্ৰশ্নকেইটা লিখি লোৱা আৰু সমাধান নিজে কৰা এইবোৰ প্ৰমাণ বুকত এভেইলেবল মই এইকেইটা প্ৰশ্ন তোমালোকক সমাধান কৰি নিদিওঁ কথাটো বুজি পাইছানে তোমালোকক ইম্পৰ্টেণ্টটো মই দি দিছোঁ এইবোৰ প্ৰশ্ন য'তে ত'তে পায় সমাধান ঠিক আছে এতিয়া তোমালোকে চোৱা এই যি দুটা সূত্ৰ পাইছা এই সূত্ৰ দুটাক ডি মৰ্গানছ ল বুলি কয় এবাৰ HLC পৰীক্ষাত দুইটা প্ৰমাণ একেলগে কৰিবলৈ আহিছিলে আগত আহিছিলে গতিকে সেইকাৰণে মই এই প্ৰশ্নটো তোমালোকক চাবলৈ কৈছোঁ দা মৰ্গানছ ল ঠিক আছে মৰ্গেনৰ সূত্ৰ কেতিয়াবা এইটো যে ডেছ দিছে ডেছ মানে কি কমপ্লিমেণ্ট পূৰক সংহতি কেতিয়াবা ডেছ নিদি পেলাই এইবোৰ চি দিব পাৰে চি আৰু ডেছ একেটা অৰ্থকে বুজায় গতিকে ইয়াত চি দিলে ইয়াতো চি দিব ঠিক আছে ইয়াত যদি ইণ্টাৰছেকশ্যন হয় চোৱা ইয়াত যদি ছেডন হয় ইয়াত আকৌ মিলন হয় উল্টাটো হয় ইয়াত যদি ইউনিয়ন হয় ইয়াত আকৌ ইণ্টাৰছেকশ্যন হয় ঠিক আছে গতিকে মই যিহেতু ইয়াতে ডেছ দিছোঁ গতিকে গোটেইখিনি ডেছে আছে তোমালোকৰ পৰীক্ষাত ইয়াত চি আহিব পাৰে নহয় ডেছ আহিব পাৰে এই প্ৰমাণটো তোমালোকে চাবা 2 নম্বৰ দিছে দেখুৱা যে a - b ইকুৱেল a ইণ্টাৰছেকশ্যন b ডেছ এইটো ঠিক তেনেকৈ চি দিব পাৰে a পৰা b মাইনাছ হ'লে মানে সংহতি অন্তৰ দুটা সংহতি অন্তৰফল কি হ'ব a ইণ্টাৰছেকশ্যন b কমপ্লিমেণ্টৰ লগত ইকুৱেল বুলি কৈছে এইবিলাক একোটা সূত্ৰও হয় এই সূত্ৰবিলাক অন্য প্ৰমাণ কৰোঁতে ব্যৱহাৰ হয় মোষ্ট ইম্পৰ্টেণ্ট দেই তাৰপিছত চোৱা এইটো প্ৰুফ ইতিমধ্যে তোমালোকৰ ইয়ৰ কুৱেশ্যন মাই এনচাৰত দি থৈছোঁ মই তোমালোকক ৰিকল কৰিছোঁ মনত পেলাই দিছোঁ চাইছানে নাই বুলি যে a আৰু b দুটা সসীম সংহতি হয় তেন্তে প্ৰমাণ কৰা যে তেন্তে এইটো হ'ব মানে তেন্তে প্ৰমাণ কৰা যে এইটো মই লিখা নাই জেগাটো কম আছে কাৰণে n of a union b n of a plus n of b minus n of a intersection b এইটো প্ৰমাণ আহিলে 4 মাৰ্কছ আহে 4 নহ'লেও 3 হ'ব কিন্তু গতিকে ইয়াত প্ৰমাণটো তোমালোকৰ নিজে কৰি ল'বা আৰু মই যেটো মই কৰি থৈছোঁ ভিডিঅ' তোমালোকে খুচৰি প্লেলিষ্টৰ পৰা উলিয়াই ল'বা সেইখন কষ্ট কৰিব লাগিব আৰু নম্বৰ লাগে যদি ঠিক আছে তেনে আৰু দুটামান মই তোমালোকক লিখি দিছোঁ তাৰপিছত বাকী কেইটামান মই কৰি দিম তোমালোকৰ কুৱেশ্যন 4টো কি আছে যদি a b c যিকোনো তিনিটা সংহতি হয় তেন্তে এই দুটা তোমালোকৰ প্ৰমাণ কৰিব লাগিব a cross b union a cross b intersection c equal to a cross b intersection a cross c ঠিক আছে গতিকে তোমালোকে ইয়াতো ঠিক a cross b union c a cross b union a cross c এই দুটা প্ৰমাণ মোষ্ট প্ৰবলি 2006 মানত আহিছিলে মেট্ৰিকত গতিকে তোমালোকে চাবাচোন 3 মাৰ্কছ আছে গতিকে প্ৰমাণটো তোমালোকে এইবোৰ জানা ক্ৰছ থাকিলে কি হয় সাধাৰণতে মৌল ধৰি ল'বা মৌল ধৰি লৈ পেলাই কি কৰিব লাগিব ক্ৰমিত জোৰত অৰ্ডাৰ পেয়াৰ কৰি পেলাই প্ৰুফটো কৰিব লাগে ঠিক আছে তাৰপিছত আৰু এটা এইটো তোমালোকৰ আহিছিলে R T U U to universal set সাৰ্বজনীন সংহতি এনেকৈ মৌলকেইটা তোমালোকক দিয়া আছে মৌল দিয়া থাকিলে ভাল বৰ অংকটো জটিল নহয় সহজ হৈ যায় R ডেছ আৰু T ডেছ উলিয়া মানে কমপ্লিমেণ্ট R ডেছ মানে কি আৰত নথকা হা ইউত থকা আৰৰ ওপৰত যদি মই ডেছটো দি দিওঁ তাৰমানে এইটো R ডেছ আৰৰ ওপৰত ডেছটো দিয়া মানে কি এইকেইটা লিখিব নোৱাৰিবা তেলে কি লিখিম ইউত থকা কিটা লিখিম তাৰমানে ইয়াতটো 2468 আছে না ইয়াতো 2468 আছে হেইটা নিলিখিবা কি লিখিবা 1 লিখিবা 3 লিখিবা 5 লিখিবা 7 9 10 লিখিবা হেইকিটাৰ নাম মানে R ডেছৰ অৰ্থটো হ'ল কি R সেটৰ এলিমেন্ট কিটা নিলিখিবা হেই কিটা বাদ দি পেলাই ইউত থকা কিটা লিখি দিবা হেইকিটা মাইনাস কৰি দিবা হেইটো হ'ল R ডেছ ঠিক আছে T ডেছ মানে কি এই টি কিটা নিলিখিবা
1 2 3 4 নিলিখিবা ক'ৰ পৰা লিখিবা 5 ৰ পৰা 10 লৈকে লিখি দিবা বহুত সহজ তাৰপিছত সেইকেইটা সহায় লৈ পেলাই এইটো প্ৰমাণ কৰি দিবা এইটো ডি মৰ্গান ল গতিকে ইয়াৰ পিছত 6 নম্বৰ পৰা যিখিনি কোৱেশ্চন আছে সেইকেইটা এতিয়া তোমালোকক মই সমাধান কৰি গৈ থাকিম কোৱেশ্চন 6 ত আছে যে এ সংহতিটোৰ মৌল হ'ল 1 2 3 তিনটা আছে উপসংহতি লিখা সাবসেট লিখিবলৈ কৈছে কেনেকৈ লিখিবা তোমালোকক এটা নিয়ম কোৱা হৈছিল যে মৌল কেইটা আছে ইয়াতে তিনটা আছে ন 2 to the power n মানে এই n ৰ মান 3 এই তিনটা থকাৰ কাৰণে 3 এই 3 থকাৰ কাৰণে তিনটা নহয় আকৌ দেই ইয়াত a b c দিব পাৰে a b c দিলে কি হ'ব তেতিয়াওতো তিনটাই হ'ব গতিকে ইয়াত যিকোনো দিব পাৰে তিনটা হ'ব ইকুৱেল কিমান হ'ব 8 তাৰ মানে উপসংহতি কেইটা ওলাব 8টা ওলাব এটা 8টা লিখিব লাগে এটা মই কৈ দিছো তোমালোকে চাই থাকা আগতীয়াকৈ গম পাব লাগিব যে মই উপসংহতি লিখিম হল কেইটা ওলাব উপসংহতিৰ সাবসেট কেইটা ওলাব ঠিক আছে এতিয়া হেতু জানিবৰ কাৰণে ফৰ্মুলাটো কি 2 to the power n 2 টো লাগিব বলে 2 টো ক'ৰ পৰা আহিলা আকৌ এতিয়া যদি তোমালোকে মোক প্ৰশ্ন কৰা হেতুৰ ব্যাখ্যা মানে হায়াৰ সেকেন্ডাৰীত মানে তোমালোকতকৈ এখন উচ্চ লেভেলতহে মানে তাৰ প্ৰমাণটো পাবা যেহেতু আমাৰ প্ৰমাণ প্ৰয়োজন নাই পৰীক্ষাটো প্ৰমাণ নাহে গতিকে হেতুত লৈ কিয় লাগি থাকো গতিকে তোমালোকে জানা 2 to the power n n মানে সংহতিটোত কেইটা ভিন্ন মৌল আছে তাৰ ওপৰত পাৱাৰটো দি দিবা তিনটা আছে কাৰণে 2 কিউব 2 কিউব মানে কি 8টা তে 8টা তুমি লিখি দিব লাগে সংহতি নহয় বাৰু তেতিয়াটো কি হ'ব উপসংহতি এটা তোমাৰ আনসাৰটো কেনেকুৱা হ'ব চোৱা তুমি প্ৰথমতে এটো কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে ফাই যে সাবসেট অফ এনি সেট ফাইটো হেনো যেটো ৰিক্ত সংহতি সকলো সংহতিতে থাকে হেনো ফাই যে সাবসেট অফ এনি সেট যিকোনো সংহতিতে হেনো ফাইটো কি হয় উপসংহতি হয় বলে ইয়াত নাই আকৌ হেতু বলে কোপা আহিলে হেতু এটা প্ৰপাৰ্টি অফ এ সাবসেট মানে ফাই যে সাবসেট এটা তুমি প্ৰথমতে ফাইটো দি লবা বহুতে লাষ্টত লিখে বহুতে লাষ্টত ঠিক আছে মই লাষ্টতে লিখিম তোমালোকে এতিয়া চোৱা প্ৰথমতে এটা এলিমেন্ট কৰি লিখিবা 1 2 কিমান হ'ব 3 তিনটা হল তিনটা সাবসেট হল তিনটা উপসংহতি হল তাৰ পিছত কি লিখিবা 1 2 1 3 ঠিক আছে 2 3 সব বেলেগ বেলেগ হ'ব লাগিব কিন্তু একাটাকে লিখিব নোৱাৰিবা কেটা হলকে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা হল 8টা হ'ব লাগে বুলি কৈছিলো 8টাটো কেনেকৈ পালো মই প্ৰথমতে কৈছিলো 8টা হলে এটা ফাই দি দিয়া কেটা হল 7টা আৰু নিজে নিজৰ উপসংহতি হা বুজি পালা নিজে নিজৰ উপসংহতি মানে 1 2 3 ৰ উপসংহতি তাৰ মানে আকৌ এইটোকে লিখি দিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে এই 1 2 3 লিখিবলৈ টান পায় এই কেপিটেল এ বুলি এখন লিখি থয় তেতিয়াও হ'ব কেপিটেল এ মানে 1 2 3 নিশ্চয় বুজি পাইছা গতিকে মই কোৱেশ্চন 7 লৈ আগবাঢ়ো কোৱেশ্চন 7 উপসংহতি লিখিবলৈ দিছো আগতকৈ অকমান বেলেগ হৈ গল কোৱেশ্চনটো মন কৰিছানে এবাৰ আকৌ সংহতি চিহ্নৰ ভিতৰত আকৌ সংহতি চিহ্ন আহি গল এটা ডিসিশন কেটা উপসংহতি লিখিব লাগিব কেটা উপসংহতি লিখিব লাগিব অলপ ভাবা হা তোমালোকে এই যে দেখিছা সংহতি চিহ্নৰ ভিতৰত এই গুটেটোকে এটা বুলি লবা ধৰি লোৱা এনেকে আছে এটো কেটা মৌল দুটা মৌল যদি হয় আমাৰ ফৰ্মুলাটো কি আছিল 2 to the power n ৰ মান কিমান 2 কিমান লাভ 4টা ওলাব এতিয়াও তুমি কি কৰিব লাগিব 1 আৰু এই 2 3 যে ব্ৰেকেটৰ ভিতৰত আছে হেতুক এটা বুলি ধৰিবা এতে এটা মৌল দুটা মৌল এই গুটে সংহতিটোকে এটা বুলি ধৰিবা দুটা মৌল হলে কি হ'ব 2 স্কয়াৰ কেটা ওলাব উপসংহতি 4টা ওলাব ঠিক আছে এটা 4টা বুলি যেটা গমেই পাই গলো এতিয়া আমি কি কৰিম তাক লিখিম সাৱধান আগততকে অকমান কিন্তু তফাত আছে হা মই এটা তোমালোকৰ সমাধানটো দি দিছো 4টা বুলি কেনে গম পালো এটা মৌল আৰু 2 3 গুটে যেটো তাক এটা বুলি ধৰিছো তাৰ মানে দুটা মানে 2 ৰ পাৱাৰ 2 তাৰ মানে 4টা এটা প্ৰথম কি হয় আমি 1 2 লিখিম ঠিক আছে এগো 1 2 তাৰ পিছত কি লিখিম 2 3 দুটা লিখিলো তাৰ পিছত কি হ'ব ফাইটো নিজে নিজৰ
উপসংহতি হয় না phi is a subset of any set ঠিক আছে তাৰপিছত আৰু কি লিখিমগে এই গুটেটো লিখিমগে এইখনত এনেকে লিখি দিলেও হ'ব বোলে তেনেকে নিলিখো তেতিয়া কেনেকে লিখিম তেতিয়া তোমালোকে এনেকে লিখিব লাগিব বুজি পালা গতিকে চাৰিটা মূল পালা ফাইটো মাজত সোমাই গল বহুতে ফাইটো মাজত নিদি পেলাই কোড দিয়ে আৰম্ভণিটো দি দিয়ে হয় একদম লাষ্টত দিবা নহয় হা ফাৰ্ষ্টত দিবা মাজত ভৰাই নিদিবা ফাইটো সদায় প্ৰথম বা শেষতেই দিয়ে আৰু লিখিলেও ভুল নহয় যেনিবা সেইটো আকৌ কৈ থলো ঠিক আছে আমি নেক্সট প্ৰশ্ন 8 টো হাতত লৈছো কোৱেশ্চন 8 টো তোমালোকৰ কি দিছো এ সংহতিৰ মূল 1 2 3 সব বেলেগ বেলেগ চোৱা এ যদি 2 টো দুবাৰ থাকে সংহতিত আকৌ ৰিপিটেশনটো মানি লোৱা নহয় মানে যিবিলাক একেটা সংখ্যা যদি দুবাৰো থাকে বা তিনিবাৰো থাকে হেতু এবাৰ বুলিয়া ধৰে দেই হেতু আকৌ কৈ থৈছো বিট দুটা মূল আছে বেলেগ বেলেগ মূল এতিয়া এ সংহতি বি সংহতিৰ আমি কি কৰিছো ক্ৰস প্ৰডাক্ট কৰিছো তাৰমানে এ লগত যদি বি সংহতি ক্ৰস প্ৰডাক্ট কৰি পেলোৱা ক্ৰমিত জোৰ কিমান ওলাব মানে হেতুকে খুদিছে এই কিমান ওলাব একো চিন্তা কৰিলে মূল এটা তিনটা 3 হৈ তাত কেটা দুটা পূৰণ কৰি দিয়া কিমান হ'ল 6 ইমান মাথা মাৰি থিবলে পটাপট এবু কাম মানে দেই কৰি থাকি লাভ নাই আৰু মূল হিচাপ কৰিবা ইয়াৰ মূল হিচাপ কৰিবা মাল্টিপ্লাই কৰি দিয়া বলে আৰু এটা সংহতি সি দিলে দিব পাৰে এবাৰ তিনটা নাম্বাৰ মাল্টিপ্লাই কৰি দিবা হেতুৱে তোমালোকৰ কি হ'ব n of a cross b cross c হ'ব ঠিক আছে না এটা আমি কোৱেশ্চন নম্বৰ 9 টো আৰম্ভ কৰো 9 প্ৰশ্নটো লৈছো হাতত এ সংহতিত এ বি মূল আছে তাৰ মানে দুটা আছে বি সংহতিত এলিমেন্ট তিনটা মূল আছে ঠিক আছে দুটা সসীম সংহতি সসীম মানে জানে আৰু সীমিত সংখ্যক মূল মানে বাৰু মানে হিচাপ কৰিব পৰা মূল এ পৰা বি লৈ সম্পৰ্কৰ সংখ্যা কেনেকৈ উলিয়ায় এই ঘাত সংহতি উলিয়াই দিব লাগে মানে কেতিয়াবা ঘাত সংহতি বুলিও আহিব পাৰে হা এতিয়া তুমি প্ৰথমতে a ক্ৰস b টো উলিয়াই লোৱা a ক্ৰস b ত কিমানটা মৌল থাকিব ইয়াত দুটা ইয়াত তিনটা কিমান হ'ব 2 * 3 কিমান হ'ব 6 ইয়াত যদি তুমি ঘাত সংহতি উলিওৱা হেতুৱে হ'ব কি a পৰা b লৈ মুঠ সম্পৰ্কৰ সংখ্যা মুঠ শব্দটো থাকি গৈছে মুঠ সম্পৰ্ক দিও দিব পাৰে নিদিব পাৰে সম্পৰ্ক সংখ্যা বুলি ক'লে সাধাৰণতে মুঠ সম্পৰ্ক কথাটোকে বুজায় এটা তোমাৰ ফৰ্মুলাটো কি হ'ব 2 টু দি পাৱাৰ n যিটো নেকি তোমালোকে উপসংহতি কেটা হ'ব কাৰণে ব্যৱহাৰ কৰিছিল একেটাই হা 2 টু দি পাৱাৰ n গতিকে 2 এইটো 6 টো ইয়াত দি দিয়া 2 টু দি পাৱাৰ 6 মানে কিমান 2 টু দি পাৱাৰ 6 মানে হ'ব 2 কিউব মানে হ'ল 8 8 64 হ'ব মান হ'ব 64 গতিকে তোমাৰ আনসাৰ কোনটো হ'ব তুমি গমেই পাই গৈছা আৰু কেনেকে উলিয়াই ল'ব লাগে সেই কথাটো তোমালোকে মনত ৰাখা প্ৰথমতে কি কৰিবা এই সংহতিত আৰু বি সংহতিত থকা মৌল হিচাপ কৰিবা ইয়াত দুটা ইয়াত তিনটা পূৰণ কৰিবা 6 হ'ব আৰু সেই 6 টো 2 ৰ পাৱাৰ কৰি দিবা তেতিয়া মুঠ সম্পৰ্কৰ কথা গম পাবা তাৰমানে ঘাত সংহতিৰ কথা গম পাবা ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টো হাতত লৈছো কোৱেশ্চন 10 টো তোমালোকৰ কি আছে এ আৰু বি দুটা সংহতি দুটা ইউৰ সাৰ্বিক সংহতিৰ উপসংহতি মানে এ বি দুটা উপসংহতি সদায় আমি যিবিলাক সংহতি লওঁ সাধাৰণতে উপসংহতি বৰ ডাঙৰ সংহতি এটাৰ পৰা দুটা সৰু সৰু সংহতি লৈছো সেই কাৰণে ডাঙৰ সংহতিটোৰ নাম কি ইউনিভাৰ্সেল সেট তাৰ পৰা দুটা সংহতি উঠাই আনিছো সেই দুটা নাম হল এ বি সেই কাৰণে উপসংহতি আকৌ বুজি পাইছা নহয় এতিয়া তোমাক কৈছে A union B complement এটো C দিব পাৰে দেই মই তোমালোকক আগতে কৈছো ডেছৰ বদলি কি দিব C complement তোমালোকে বুজি পোৱা পূৰক সংহতি আকৌ দিছে এটো আনসাৰটো তোমালোকৰ কিমান হ'ব অল্টাৰনেটিভ ইয়াত কোনো তোমালোকৰ আনসাৰ দি নিদিলে তোমালোকক মই এটা কথাই কওঁ এটা এটো কমপ্লিমেন্ট ওলোৱাৰ পিছত যদি আকৌ ডাবল কমপ্লিমেন্ট দিয়া তেতিয়া তোমাৰ আনসাৰটো কি হয় A হয় কমপ্লিমেন্ট অফ কমপ্লিমেন্ট পূৰক সংহতিৰ আকৌ যদি পূৰক উলিওৱা সদায় এটো কি হ'ব original set to ঘুৰি আহিব তেনে এটো তোমালোকে বুজি পাইছা এসাকে কি হ'ব A union B complement again complement equal to কিমান হ'ব A union B অসুবিধা নিশ্চয় নাই হোৱা বুলি ভাবিছো এটো সূত্ৰৰ আলম লৈ কৰিব লাগিব ঠিক আছে ডাবল কমপ্লিমেন্ট মানে A ঠিক আছে আকৌ তেনেকৈ আমি ঘুৰাই পকাই ইয়াক আকৌ কমপ্লিমেন্ট কৰা আকৌ কমপ্লিমেন্ট কৰা চাৰিবাৰ কৰাৰ পিছত আকৌ এটো ঘূৰি আহিব কিমান কিনলে না যায়গে বাৰু কথাটোহে কৈছো এটা কোৱেশ্চন নম্বৰ 11 টো হাতত লৈছো কোৱেশ্চন 11 টো লৈছো A - B union C
এৰ পৰা যদি বি ইউনিয়ন চি আমি মাইনাছ কৰোঁ ই কাৰ লগত ইকুৱেল হ'ব আচলতে এনেকৈ ঘপককৈ মুখতে কোৱাটো কিছু জটিল এইবিলাক একোটা একোটা সূত্ৰ হয় এইটো সূত্ৰ এই সূত্ৰটোৰ ৰিজাল্টটো ইয়াৰ ভিতৰত কোনোবা এটা হ'ব গতিকে আমি সূত্ৰবোৰ মনত ৰখাটো দৰকাৰ এতিয়া তোমাক যদি এই অংকটো মই এ বি চি এ সেট এ সংহতিত কিছুমান মৌল বি সংহতিত কিছুমান মৌল চি সংহতিত কিছুমান মৌল লৈ যদি কৰোঁ তেতিয়া উত্তৰটো ওলাব ইয়াৰ কোনোবা এটা ওলাব সেইটো এটা সহজ প্ৰক্ৰিয়া মৌল লৈ কৰাটো কিন্তু সূত্ৰটো যেহেতু আমি মৌল লৈ এতিয়া কৰিবলৈ গ'লেতো আমাৰ নোপোচাব হা যথেষ্ট কৰিব লাগিব কোনোবা এটাতো ওলাব হয়তো ইয়াত পাতিম ইয়াৰ লগত নিমিলিব ইয়াত পাতিম ইয়াত নিমিলিব কোনোবা এটাত মিলিব গতিকে তোমালোকে মনত ৰাখিবা এই সূত্ৰটোৰ সমতুল্য মান মানে সমান এইটো ঠিক আছে a - b ইণ্টাৰসেকশন a - c তেতিয়াহ'লে তোমালোকৰ কাৰণে মই অন্তিমটো প্ৰশ্ন হাতত লৈছোঁ অন্তিমটো প্ৰশ্নত তোমালোকৰ এইটো বুকতে আছেই কিন্তু এতিয়া তোমাৰ আনসাৰটো মানে দি থোৱা নাছিলে নহয় বাৰু গতিকে এইটোত আমি কৰিব লাগিব n of a union b equal to n of a plus n of b যদি হ'বলৈ হয় ইয়াৰ কোনোবা এটাহে হ'ব লাগিব এটা তোমালোকে চোৱা মই এই বস্তুটো বুজাই দিছোঁ n of a union b হ'বলৈ হ'লে তোমালোকে এই সূত্ৰটো লিখিছিলা নাই মনত পেলোৱা n of b minus n of a intersection b এইটো তোমালোকৰ সূত্ৰ এইটো চোৱাচোন n of a union b n of a union b এইটোৱে দিলে এডোখৰ মানে এডোখৰ ছিগি থাকি আহিলে তাৰমানে এডোখৰ নাই মানে কি এডোখৰ 0 বুজি পাইছা এডোখৰ যদি 0 কৰি দিয়া নাইকিয়া কৰি দিয়া 0 মানে নাই আৰু সেই পাৰ্টটো তেতিয়া এইটোৰ লগত মিলি যাবনে নাই যাব গতিকে উত্তৰ কোনটো হ'ল উত্তৰ তোমালোকৰ 2 হ'ল গতিকে তোমালোকৰ এই 12টা কোৱেশ্চন মোৰ ফালৰ পৰা আগবঢ়ালোঁ কোৱেশ্চন ওলাই থাকিব কোৱেশ্চনৰ হিচাপ নাই তথাপিতো তোমালোকক এইগিটা দিছোঁ এনেকুৱা ধৰণে যাতে তেনেকুৱা ধৰণৰ ওচৰে পাজৰে কোৱেশ্চন আহিলে তোমালোকে যাতে উত্তৰ দিবলৈ সম্ভৱ চেষ্টা কৰিবা গতিকে মই তোমালোকৰ এইগিটা প্ৰশ্নৰে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ